নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰিছো সিটেট অসমীয়া ভাষাৰ প্ৰিভিয়াস ইয়াৰৰ কুৱেশ্যন পেপাৰ আৰু আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম 2026 বৰ্ষৰ 7 ফেব্ৰুৱাৰী তাৰিখত অনুষ্ঠিত হোৱা পেপাৰ 2 ল্যাঙ্গুৱেজ 1 ৰ আমি কুৱেশ্যন পেপাৰখন ডিসকাস কৰিম তো অলৰেডি 7 ফেব্ৰুৱাৰীৰ পেপাৰ 1 আমি আলোচনা কৰিছো পেপাৰ 1 ৰ ল্যাঙ্গুৱেজ 1 আৰু আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম পেপাৰ 2 ল্যাঙ্গুৱেজ 1 আমি আলোচনা কৰিম তো যদি আপোনালোকে আগৰ ক্লাसेस বিলাক চোৱা নাই সিটেট অসমীয়া ভাষাৰ প্লেলিষ্টত গৈ আপোনালোকে সকলোবোৰ ভিডিঅ তাত চাব পাৰিব আৰু যদি আপোনালোকে ইয়াৰ কোৰ্স পাৰচেজ কৰিব বিচাৰে এই কোৰ্সটো আপোনালোকে ল'ব পাৰে ইয়াত সম্পূৰ্ণ সিলেবাস ওয়াইজ আপোনালোকে ভিডিঅ ক্লাস পাব পেডাগজি গ্ৰামাৰ ইন ডিটেইলছ ক্লাস নোটস প্ৰিভিয়াস ইয়াৰ সকলো কুৱেশ্যন পেপাৰ উইথ এনসাৰ মক টেষ্ট বা প্ৰেক্টিস কুৱেশ্যন আপোনালোকে পাব তো যদি ইন্টাৰেস্টেড হয় ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে কোৰ্সসমূহ পাৰচেজ বা এক্সেস কৰিব পাৰিব তো তলত এটা WhatsApp নম্বৰো দিয়া আছে কিবা আপোনালোক জানিবলগীয়া থাকিলে তাত সুধিব পাৰিব ঠিক আছে তেতিয়াহলে আমি আহিছো আজিৰ ভিডিঅ'টিলৈকে সো এখন 7 ফেব্ৰুৱাৰী পেপাৰ 2 ল্যাঙ্গুৱেজ 1 হয় ঠিক আছে পেপাৰ 2 হয় এখন তো ইয়াত প্ৰথমতে পেডাগজি কুৱেশ্যনছ খিনি দিয়া আছে তো আমি আলোচনা কৰিম 91 নম্বৰ কুৱেশ্যনটো লৈকে আহিছো তো ইয়াতে দিয়া হৈছে এটা ষ্টেটমেন্ট দিয়া হৈছে এটা উক্তি দিয়া হৈছে যে প্ৰাৰম্ভিক বছৰবোৰত ভাষা শিকা পলম হলে ই নতুন ভাষা আহৰণ কৰা বেছি জটিল কৰি তোলে যে প্ৰাৰম্ভিক যি সময় আৰম্ভণিৰ যেটো সময়ছোৱাবিলাকত যদি ভাষা শিকা পলম হয় লৰাছলি যদি পলমকে শিকে তেনেহলে ভাষা আহৰণৰ কাৰণে জটিল হৈ পৰে ভাষা আহৰণ কৰাটো ল্যাঙ্গুৱেজ একুয়াৰ কৰাটো কঠিন হৈ পৰে বুলি কৈছে তো এইটো উক্তিটো একেবাৰে সত্য হয় কাৰণ প্ৰাৰম্ভিক সময়ত বা প্ৰাৰম্ভিক বছৰবিলাকত শিশুসকলে ভাষা বেছি সোনকালে হতে আহৰণ কৰে আৰু সেই সময়খিনি পাৰ হলে তেওঁলোকৰ আহৰণৰ যেটো ক্ষমতাটো জটিল হৈ পৰে তা ক্ৰিটিক্যাল পিৰিয়ড বুলি কোৱা হয় আৰু তেতিয়া লাহে লাহে ভাষা আয়ত্ত কৰিব পাৰিব বা ল্যাঙ্গুৱেজ ডেভেলপমেন্টটো স্লো হয় তো এইটো স্টেটমেন্ট একেবাৰে শুদ্ধ হয় তো আমি যদি 2 নম্বৰ যেটো আছে যুক্তিটো যদি চাও ইয়াতে কৈছে যে শিশুৰ ভাষা আহৰণৰ ক্ষেত্ৰত প্ৰাৰম্ভিক বছৰকেইটা সংবেদনশীল সময় হয় ইয়াক সেনজিটিভ টাইম বুলি কোৱা হয় যে ভাষা আহৰণৰ ক্ষেত্ৰত এই প্ৰাৰম্ভিক বছৰকেইটা আৰম্ভণিৰ বছৰকেইটা কি হয় সেনজিটিভ সময় হয় সেনজিটিভ টাইম হয় সংবেদনশীল সময় হয় গতিকে আমি উক্তি তো ইয়াতে পালো শুদ্ধ যুক্তিটোও পালো শুদ্ধ আৰু উক্তিটোৰ এটা ব্যাখ্যা কৰিছে যুক্তিটোৱে কিয় কাৰণ উক্তিটোত যে কৈছিলে যে ভাষা আহৰণ জটিল হয় বুলি কৈছিলে কিয় জটিল হয় তাৰ উত্তৰটো আমি পাম যুক্তিটোত কি কৈছে যে প্ৰাৰম্ভিক বছৰকেইটা সংবেদনশীল সময় হয় সেনজিটিভ সময় হয় আৰু সেই কাৰণে সেই সময়ছোৱাতে লৰাছলি বেছি সহজতে বা সোনকালে ভাষা আহৰণ কৰিব পাৰে তাৰ পিছত ই জটিল হয় গতিকে আমি ইয়াৰ উত্তৰটো আমি যুক্তিটোত পাইছো গতিকে ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ 4 হ'ব এ আৰু আৰ দুটাই শুদ্ধ হয় আৰু আৰ হৈছে এৰ সঠিক ব্যাখ্যা নেক্সট কুৱেশ্যনলৈকে আহিছো এটা কুৱেশ্যন নম্বৰ 92 লৈকে ইয়াতে সুধিছে বহুভাষিকতাৰ প্ৰসংগত বুনিয়াদী স্তৰৰ কাৰণে নেশনাল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2022 ৰ এটা মূল আদৰ্শ হৈছে তো ইয়াতে আমাক প্ৰশ্নত কি সুধিছে যে এনচিএফ 2022 ৰ এটা আদৰ্শৰ কথা সুধিছে আৰু কিহৰ ক্ষেত্ৰত বুনিয়াদী স্তৰৰ কাৰণে বহুভাষিকতাৰ প্ৰসংগত যে বুনিয়াদী যেটো স্তৰ হয় ফাউন্ডেশনাল যেটো ষ্টেজ হয় এই ষ্টেজত বহুভাষিকতাৰ প্ৰসংগত এনচিএফ 2022 ত কি কৈছে বা তাৰ মূল আদৰ্শ কি হেতু হৈছে প্ৰশ্ন এতিয়া আপোনালোকে এনচিএফ 2005 ৰ বিষয়ে পঢ়িছে নিশ্চয় গতিকে 2022 ৰ যেটো ইয়াত কোৱা হৈছে এনচিএফ 2022 তো 2022 ৰ যেটো ফাউন্ডেশনাল যেটো ষ্টেজ হয় মানে বুনিয়াদী যেটো স্তৰ তাৰে ওপৰত প্ৰকাশ পাইছিলে আৰু ইয়াৰ সম্পূৰ্ণ যেটো ৰূপটো 2023 ত প্ৰকাশ পাইছিলে ঠিক আছে তো এনচিএফ 2022 টো অকল ফাউন্ডেশনাল ষ্টেজৰ কাৰণে আছিল তাৰ পিছত ইয়াৰ সম্পূৰ্ণ ৰূপটো 2023 ত প্ৰকাশ পাইছে আৰু ইয়াতে আমাক ফাউন্ডেশনাল ষ্টেজৰ কথাই সুধিছে এই কাৰণে 2022 বুলি ইয়াতে দিয়া হৈছে আৰু এই এনচিএফ 2022 ত কিছু হালহলনি হৈছে 2005 ত কৈ 2022 ত আমাৰ যেটো এনইপি আহিল 2020 ত আহিলে 2020 ত আহিলে তো এই এনইপিৰ লগত সংগতি ৰাখি কিছু হালহলনি কৰা হৈছে এনচিএফ 2022 ত ঠিক আছে এনইপিত যিবিলাক কথা কৈছে তাৰ ওপৰত ভিত্তি কৰি এনচিএফ 2022 ৰ নতুন যেটো সংস্কৰণ 22 বা 23 বুলি কোৱা হ'ব 23 ত যেটো হৈছে এটো সম্পূৰ্ণ ৰূপ আৰু 22 টো হৈছে ফাউন্ডেশনাল ষ্টেজৰ কাৰণে তো যেকিনক ইয়াতে আমাক 22 ৰ কথা সুধিছে বুনিয়াদী স্তৰৰ কথা কৈছে আৰু বহুভাষিকতাৰ ওপৰত কৈছে মাল্টি ল্যাঙ্গুৱেজিমৰ ওপৰত সুধিছে তো কোনটো ইয়াৰে মূল আদৰ্শ হ'ব তো প্ৰথমটোত কৈছে প্ৰাৰম্ভিক বছৰবোৰত শিশুৱে কেবাটাও মৌখিক ভাষা গ্ৰহণ কৰিবলৈ সক্ষম নহয় বুলি সুধিছে তো এইটো অশুদ্ধ হয় যে প্ৰাৰম্ভিক বছৰবিলাকতে শিশুসকলৰ ল্যাঙ্গুৱেজ ডেভেলপমেন্টটো বেছি হয় অলপ আগতে আমি পাইছো এই বিষয়ে গতিকে এই সময়ছোৱাত মৌখিক ভাষা গ্ৰহণ কৰিবলৈ সক্ষম নহয় বুলি কৈছে গতিকে এইটো উত্তৰ আমাৰ নহয় দ্বিতীয়তে যদি আমি চাও বহুভাষিকতাৰ বধশক্তিগত আৰু সামাজিক সাংস্কৃতিক লাভালাভ থাকে তো এইটো একেবাৰে শুদ্ধ হয় আৰু এইটো মূল আদৰ্শ হয় এনচিএফ 2022 ৰ বহুভাষিকতাৰ প্ৰসংগত আৰু আপোনালোকে মন কৰিব এই বিষয়ে বহুভাষিকতাৰ বিষয়ে এনইপি 2020 তো এই বিষয়ে কৈছিলে যে বহুভাষিকতাৰ
জৰিয়তে কি হ'ব বডশক্তিগত আৰু সামাজিক সাংস্কৃতিক লাভালাভ হ'ব যেতিয়া বহুকেইটা ভাষাৰ ল'ৰা ছোৱালী ভাষা শিকিব সেইটোৱে কেতিয়াও বাধাৰ সৃষ্টি নকৰে সি সদায় সমল হিচাপে আমি ব্যৱহাৰ কৰিব লাগিব শিক্ষকে ক্লাছৰুমত যেতিয়া বহুভাষিক ক্লাছৰুম এটা হ'ব মাল্টিলিংগুৱেল ক্লাছৰুম হ'ব তাত বিভিন্ন ভাষাৰ ল'ৰা ছোৱালী যেতিয়া থাকিব সেইটো কেতিয়াও আমাৰ বাধাৰ সৃষ্টি নকৰে আৰু ল'ৰা ছোৱালী তাৰ জৰিয়তে বহুকেইটা ভাষাৰ জ্ঞান লাভ কৰিব পাৰিব গতিকে বহুভাষিক যদি হয় ল'ৰা ছোৱালী বা বহুকেইটা ভাষাৰ সিহঁতৰ জ্ঞান হয় নলেজ হয় তেতিয়া সিহঁতৰ বডশক্তিগত লাভালাভ হ'ব বিভিন্ন ভাষাৰ বিষয়ে সিহঁতে জানিব পাৰিব সেই ভাষাৰ ৰূপৰ বিষয়ে জানিব পাৰিব সেই ভাষাৰ লগতে মই যোৱাকালিও কৈছিলোঁ যে ভাষা আমাৰ সমাজ আৰু সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হয় গতিকে এটা ভাষা জনা মানে সেই ভাষাটোৰ লগত জড়িত সমাজখনৰ বিষয়ে আমি জানো আৰু সংস্কৃতিৰ বিষয়ে আমি জানো অসমীয়া ভাষা জনাৰ লগে লগে অসমীয়া ভাষা লগতে আমি সমাজ আৰু সংস্কৃতিৰ বিষয়ে আমি জ্ঞান লাভ কৰোঁ আমি লাষ্ট ক্লাছতো মই কৈছিলোঁ আপোনালোক গতিকে এইটো হ'ব ইয়াৰ মূল আদৰ্শ হ'ব তো 3 নম্বৰ যেটো কৈছে যে শিক্ষক সিহঁতৰ গৃহ ভাষাটো পাহৰাব লাগে তো এইবিলাক শুদ্ধ নহয় এইবিলাক এনচিএফে কেতিয়াও কোৱা নাই বা ফলপ্ৰসূ পাঠ্যক্ৰম পৰিচালনাৰ শ্ৰেণীকোঠাত বহুভাষিক পৰিৱেশ সৃষ্টি বাধাৰ সৃষ্টি কৰে তো এইটো অশুদ্ধ কেতিয়াও বাধাৰ সৃষ্টি নকৰে বহুভাষিক যদি ক্লাছৰুম হয় বহু ভাষাৰ ল'ৰা ছোৱালী যদি ক্লাছৰুমত থাকে সেইটো সদায় আমাক কি কৰে লাভ কৰিব ল'ৰা ছোৱালীক তাৰ জৰিয়তে তেওঁলোকে এটা ভাষাৰ লগত আন এটা ভাষাৰ জ্ঞান লাভ কৰিব পাৰিব সেই ভাষাটোৰ গ্ৰামাৰৰ কেনে ধৰণৰ বা নিজৰ সিহঁতৰ ভাষাটোৰ গ্ৰামাৰ কেনে ধৰণৰ এইবিলাক তুলনা কৰি সিহঁতে শিকিব পাৰিব গতিকে ইয়াতে কেতিয়াও বাধাৰ সৃষ্টি নহয় এইটোৱে ঠিক আছে তো উত্তৰ অপশ্যন নম্বৰ 2 হ'ব নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 93 ইয়াতে উদিছে কিছুমান ভাষিক সংগোষ্ঠীৰ মাজত দুটা ভিন ভিন ভাষা বা ভাষাৰ বিবিধতাই সহাৱস্থান কৰা দেখা যায় এনে দুটা ভাষাৰ প্ৰতিটোৰে কাৰ্যকৰীতাৰ স্পষ্ট সামাজিক এলেকা থাকে এনে ভাষিক পৰিস্থিতি কি বুলি কোৱা হয় তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ 2 হ'ব ডিছগ্লছিয়া হ'ব সো ডিছগ্লছিয়া মানে হৈছে একেটা ভাষাৰ দুটা ভিন ভিন ৰূপ থাকিব পাৰে দুটা ভেৰাইটি থাকিব পাৰে এটাই ভাষা তাৰ দুটা ৰূপ সাধাৰণতে এটা উচ্চ বা মানক ৰূপ বুলি কোৱা হয় আৰু আনটো হৈছে নিম্ন বা আমি সহজ ভাষাত ক'ব গ'লে যেনে আমাৰ অসমীয়া ভাষাটোৰে দুটা ৰূপ যদি আমি কওঁ লিখিত আৰু কথিত এটা উচ্চ সেইটো হৈছে আমাৰ যি লিখাত ব্যৱহাৰ হয় এটা আমাৰ যি ঘৰুৱা আমি ঘৰুৱাভাৱে যি কথা বতৰা পাতো কথিত বুলি ক'ব পাৰোঁ বা ঘৰুৱা হ'ব পাৰে গতিকে এটা উচ্চ থাকে এটা নিম্ন থাকিব পাৰে ঠিক আছে তো ইয়াকে কোৱা হয় ডিছগ্লছিয়া বুলি আৰু প্ৰশ্নটো যদি আমি চাওঁ সেইটোৱে কোৱা হৈছে ইয়াতে আপোনালোকে স্পষ্টভাৱে চাব যে দুটা ভিন ভিন ভাষা বিবিধতাই সহাৱস্থান কৰে বিবিধতা মানে ভেৰাইটি কেইটা থাকে ভেৰাইটি দুটা থাকিব ঠিক আছে দুটা ভেৰাইটি থাকে যেটো মই কৈছোঁ যে এটা হাই থাকে এটা ল' থাকে বা এটা উচ্চ মানৰ ভাষা এটা নিম্ন মানৰ ভাষা তো কিছুমান আমি এলেকাত আমি সেই উচ্চ মানৰ ভাষা ক'লোঁ কিছুমান পৰিস্থিতিত আমি হয়তো নিম্ন মানৰ ভাষা ক'লোঁ ঘৰত ক'লে আমি নিম্ন ভাষাটো কৈছোঁ বা আমাৰ কথিত ঘৰুৱা ভাষা কৈছোঁ আৰু বাহিৰত বা তেনেধৰণৰ চিটুৱেশ্যনত বা পৰিস্থিতিত ক'লে আমি তেনেকুৱা সামাজিক এলেকাত য'ত ধৰক অফিচত গৈছোঁ বা তেনেধৰণৰ তেতিয়া আমি কি ব্যৱহাৰ কৰোঁ আমি লিখিত ব্যৱহাৰ কৰোঁ তো এইটো হ'ব ডিছগ্লছিয়া হ'ব এতিয়া উপভাষা কিয় নহয় এতিয়া কিছুমানৰ প্ৰশ্ন আহিব পাৰে যে উপভাষা বা ডাইলেক্টও হ'ব পাৰে তো ডাইলেক্ট এইকাৰণে নহয় কাৰণ ইয়াতে স্পষ্টকৈ লিখা আছে দুটা ভিন ভিন ভাষা গতিকে উপভাষা বুলি ক'লে অকল দুটা নহয় উপভাষা আমাৰ বহুতো আছে উজনি অসমৰ উপভাষা আছে কামৰূপী উপভাষা আছে গোৱালপৰীয়া উপভাষা আছে তো বুজি পাইছে নিশ্চয় বাকি যেটো 1 নম্বৰত আছে ৰেজিষ্টাৰ তো ৰেজিষ্টাৰবিলাকৰ ওপৰত প্ৰশ্ন আহে যে এজন ব্যক্তিয়ে বেলেগ বেলেগ পৰিস্থিতিত বেলেগ বেলেগ ধৰণৰ ভাষা ব্যৱহাৰ কৰে আৰু এই ভাষাগত যে ভিন্নতা থাকিব ইয়াকে ৰেজিষ্টাৰ বুলি কয় আনুষ্ঠানিক ৰেজিষ্টাৰ বুলি ক'ব পাৰোঁ যে বিদ্যালয় বা আমি তেনেধৰণে সভা এইবিলাকত আমি আনুষ্ঠানিক ব্যৱহাৰ কৰোঁ অনানুষ্ঠানিকো থাকিব আমাৰ বন্ধু বা পৰিয়ালৰ লগত কিছুমান আমি পৰামৰ্শমূলক ব্যৱহাৰ কৰোঁ শিক্ষক শিক্ষয়িত্ৰী বা চিকিৎসক ৰোগী এইবিলাকৰ মাজত তো কিছুমান আমাৰ সাবজেক্ট ৰেজিষ্টাৰ আছে সাবজেক্ট ৰেজিষ্টাৰৰ ওপৰত প্ৰশ্ন এক্সামত সোধে সাবজেক্ট ৰেজিষ্টাৰত আমি কি পাওঁ যে প্ৰতিটো বিষয় বা শাখাৰ নিজস্ব ভাষা আৰু পৰিভাষা থাকে প্ৰতিটো বিষয়ৰ প্ৰতিটো সাবজেক্টৰ বা তাৰ যেটো শাখা থাকিব ব্ৰাঞ্চ থাকিব তাৰ নিজস্ব ভাষা থাকে যেনে গণিতৰ ভাষা বেলেগ সমাজ বিজ্ঞানৰ আকৌ বেলেগ গণিতৰ আমাৰ যোগ বিয়োগ এইবিলাকৰ বিভিন্ন ধৰণৰ গাণিতিক ভাষা থাকিব সমাজ বিজ্ঞানত বেলেগ থাকিব বিজ্ঞানৰ ভাষাটো অলপ সুকীয়া হয় গতিকে এইবিলাক হৈছে সাবজেক্ট ৰেজিষ্টাৰ বুলি কোৱা হয় তো এই বিষয়ে আমাৰ প্ৰশ্নটোত কোৱাই নাই আৰু বাকি ভাষা মিশ্ৰণটো আপোনালোকে জানে কোড মিক্সিং বুলি কোৱা হয় কোড মিক্সিং কোড সুইচিং মই আগৰ ক্লাছতো কৈছোঁ আপোনাক মিশ্ৰণ হ'ব লাগিলে যেতিয়া আমি শব্দ বা কিছু ফ্ৰেজ আমি মিক্স কৰোঁ ভাষা কওঁতে বেলেগ ভাষাৰ সেইটো হৈছে আমাৰ মিশ্ৰণ কোড মিক্সিং তো আমি এটা বাক্য কওঁতে তাৰ মাজত যদি আমি দুই এটা ইংৰাজী শব্দ ব্যৱহাৰ কৰিছোঁ তাৰ মানে মিক্স কৰিছোঁ গতিকে ইংৰাজী হ'ব পাৰে হিন্দী হ'ব পাৰে যিকোনো শব্দ মিক্স কৰিছোঁ ডেট মিন্স সেইটো মিশ্ৰণ হৈছে আৰু সুইচিং হ'ব লাগিলে সম্পূৰ্ণ এটা বাক্য যেতিয়া আমি বেলেগ ভাষাত ক'ম অসমীয়াত কৈ থকাৰ মাজতে সম্পূৰ্ণ এটা বা দুটা বাক্য মই ইংৰাজীত ক'লোঁ তো সেইটো কোড সুইচিং হ'ব
তাৰ উপৰি কেতিয়াবা আমি আনুষ্ঠানিকৰ পৰা অনানুষ্ঠানিক যাব পাৰোঁ মানে ধৰি লওক মই কথিত ভাষাত কথা কৈ আছোঁ তাৰে মাজতে মই হঠাৎ ছুইচ কৰিলোঁ মই লিখিতত কথা ক'ব আৰম্ভ কৰিলোঁ সেইটো আমাৰ কি হ'ব কোড ছুইচিং হ'ব মানে যেতিয়া ছুইচ হ'ব এটা ভাষাৰ পৰা আনটো ভাষালৈ সেইটো কোড ছুইচিং বুলি কয় ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া 94 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে শিশুহঁতক জোৰ পাতি দি একোটাকৈ পাঠ দুভাগত ভগাই সিহঁতক দিয়া হৈছে পাঠটোৰ আধা এজনে পঢ়ি যায় আনজনে লিখি যায় দুয়ো মিলি পাঠৰ সম্পূৰ্ণ কাৰ্যটো কৰে এই ধৰণৰ কাৰ্য কি বুলি কোৱা হয় তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 হ'ব আংশিক শ্ৰুত লিখন যে শিশুহঁতক জোৰ পাতি জোৰা সিহঁতক কৰিছে দুজন দুজনকৈ এটা পাঠ দুটা ভাগত ভাগ কৰাই দিছে এটা পাঠকে দুটা ভাগত ভাগ কৰাই দিছে পাঠটোৰ আধা এজনে পঢ়ি যায় আৰু আনজনে লিখি যায় এজনে আধা পঢ়িলে আৰু পঢ়ি থকাখিনি আন এজনে লিখিছে দুয়ো মিলি পাঠৰ কাৰ্যটো সম্পূৰ্ণ কৰে আৰু দুয়োজনে মিলি কিন্তু পাঠৰ কাৰ্যটো সম্পূৰ্ণ কৰিছে গতিকে এই কাৰ্যটোক কি বুলি কোৱা হ'ব ইয়াত আংশিক শ্ৰুত লিখন হ'ব যদি ইয়াত অপশ্যনত আমাৰ পিয়াৰ ডিক্টেশ্যন থাকিলেহেঁতেন সমনীয়াৰ শ্ৰুত লিপি বুলি তেতিয়া সেইটোও কিন্তু ইয়াৰ উত্তৰ হ'লহেঁতেন কাৰণ পিয়াৰ ডিক্টেশ্যনতো তেনেধৰণৰ হয় ল'ৰা ছোৱালীবিলাকৰ মাজত সিহঁতৰ ডিক্টেশ্যন হ'ব এজন শিক্ষাৰ্থীয়ে এজন ছাত্ৰই পঢ়ি শুনাব আনজনে লিখিব তাৰপিছত আন এজনে পঢ়িব তাৰপিছত যিজনে আগত পঢ়িছিল তেওঁ লিখিব তো তেনেধৰণে হয় গতিকে পিয়াৰ ডিক্টেশ্যন বুলি কয় তো এই ডেফিনেশ্যনটো পিয়াৰ ডিক্টেশ্যনৰ লগতো মিলিব কিন্তু ইয়াতে অপশ্যনত পিয়াৰ ডিক্টেশ্যন আমাৰ নাই আংশিক শ্ৰুত লিখন আছে গতিকে এইটোও হ'ব যিহেতু এটা অংশ এজনক দিয়া হৈছে আন এটা অংশ বেলেগক দিয়া হৈছে গতিকে এইটো ইয়াৰ উত্তৰ হ'ব কিন্তু আংশিক শ্ৰুত লিখনটো ল'ৰা ছোৱালীৰ মাজত নহয় শিক্ষক আৰু ল'ৰা ছোৱালীৰ মাজতো হ'ব পাৰে সেইটোও মনত ৰাখিব যে শিক্ষকে এটা পাঠ সিহঁতক দিছে আৰু সেই পাঠটোত কিছুমান মাজে মাজে শব্দ ল'ৰা ছোৱালীক দিয়া নাই সেই শব্দবিলাক আঁতৰাই দিছে তাৰপিছত ল'ৰা ছোৱালীয়ে তাত মাজত কি কি শব্দ হ'ব সেই শব্দবিলাক বহুৱাই বাক্যটো সম্পূৰ্ণ কৰিব লাগে তেনেধৰণৰ ডিক্টেশ্যন যদি হয় সেইটো আংশিক শ্ৰুতলিপি বুলি কোৱা হ'ব বা পাৰ্চিয়েল ডিক্টেশ্যন বুলি কোৱা হ'ব তো আমি অপশ্যন আৰু কুৱেশ্যন এইটো চাই আমি সিদ্ধান্ত ল'ব লাগিব নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 95 ইয়াতে সুধিছে ভাষাৰ শ্ৰেণীকোঠা এটাত সাহিত্যৰ পাঠ এটা পঢ়াৰ ক্ষেত্ৰত তলত দিয়া কোনটো শুদ্ধ নহয় আমাক সেইটো সুধিছে যে ভাষাৰ শ্ৰেণীকোঠা এটাত সাহিত্যৰ পাঠৰ কথা সুধিছে সাহিত্য লিটাৰেচাৰৰ পাঠ এটা গল্প হ'ব পাৰে নাটক হ'ব পাৰে তেনেধৰণৰ সাহিত্যৰ পাঠ এটা পঢ়াৰ ক্ষেত্ৰত কোনটো শুদ্ধ নহয় তো প্ৰথম অপশ্যনত কোৱা হৈছে যে সাহিত্যৰ পাঠবোৰ ভাষা শিকনৰ সাংস্কৃতিক ইনপুট তো এইটো একেবাৰে শুদ্ধ হয় কাৰণ সাহিত্যত আমি কি পাওঁ আমাৰ সংস্কৃতিৰ বিষয়ে পাওঁ যেতিয়া আমি সাহিত্য পঢ়িম কোনো এটা ভাষাৰ আমি সাহিত্য পঢ়িলে আমি অসমীয়া ভাষাৰ যদি সাহিত্য পঢ়িবলৈ যাওঁ সেই সাহিত্যত আমি কি পাওঁ আমাৰ সংস্কৃতিৰ বিষয়টো পাম বিভিন্ন আমাৰ সংস্কৃতিৰ যিবিলাক উপাদানবিলাক আমাৰ এই সাহিত্যত থাকিব কবিতাত আমি পাম আমি গল্পত পাম আমি এখন যেতিয়া নাটক পঢ়িম তাতো আমাৰ এই সংস্কৃতিৰ কথাবিলাক তাত থাকিব উপাদানবিলাক গতিকে এইটো একেবাৰে শুদ্ধ হয় 2 নম্বৰত কোৱা হৈছে সাহিত্যৰ পাঠে সমালোচনাত্মক চিন্তা আৰু সঁহাৰি বিকাশ কৰে এইটোও শুদ্ধ হয় কাৰণ সাহিত্য আমি যেতিয়া পঢ়িম তাত সমালোচনাত্মক চিন্তা হ'ব আমাৰ আমি ক্ৰিটিকেলি থিংক কৰিম তেতিয়া ক্ৰিটিকেলি আমি চিন্তা কৰিম যে এইটো কিয় হ'ল এনেকুৱা বা ইয়াৰ পিছত কি হ'ব এইবিলাক আমি চিন্তা কৰিম নাটক এখন পঢ়ি থাকিলে আমি সেইবিলাক চিন্তা আমাৰ চলিব আমি কল্পনা কৰিম গতিকে এই সাহিত্যৰ পাঠবিলাকে আমাক ক্ৰিটিকেলি থিংক কৰিবলৈ বা চিন্তা কৰিবলৈ আমাক বিকাশ কৰে 3 নম্বৰত কৈছে শলাক লৈ বা মূল বুজি আনন্দ লাভৰ কাৰণে সাহিত্যৰ পাঠ পঢ়া হয় এইটোও শুদ্ধ কাৰণ সাহিত্য আমি যে পঢ়িম সাহিত্যৰ পাঠবিলাক আমি পঢ়িম গল্প কবিতা নাটক এইবিলাক পঢ়ি আমি কি কৰিম তাৰ অৰ্থ বুজি আমি আনন্দ লাভ কৰোঁ নাটক এখন পঢ়ি আমি হাঁহিছোঁ কান্দিছোঁ গতিকে আনন্দও আমি লাভ কৰোঁ গতিকে এইটো শুদ্ধ হয় উত্তৰ হ'ব অপশ্যন নম্বৰ 4 এইটো শুদ্ধ নহয় যে ব্যাকৰণ শিকাবৰ কাৰণে সাহিত্যৰ পাঠ ব্যৱহাৰ কৰা উচিত তো এইটো অশুদ্ধ হয় কাৰণ ব্যাকৰণ শিকোৱাৰ কাৰণে আমাক সাহিত্যৰ পাঠ আমি ব্যৱহাৰ কৰাটো উচিত নহয় সাহিত্যৰ উদ্দেশ্যই হ'ব যে ল'ৰা ছোৱালী যাতে সেই সাহিত্যৰ জৰিয়তে সেই কবিতাটোৰ জৰিয়তে সেই নাটকখনৰ জৰিয়তে সেই গল্পটোৰ জৰিয়তে যাতে আমাৰ সাংস্কৃতিক বিষয়বিলাক জানিব পাৰে লগতে ল'ৰা ছোৱালী যাতে চিন্তা শক্তিৰ বিকাশ হয় সিহঁতে যাতে চিন্তা কৰিব পাৰে সমালোচনাত্মক চিন্তা হ'ব ক্ৰিটিকেলি সিহঁতে থিংক কৰিব পাৰে সিহঁতৰ ক্ৰিয়েটিভিটিৰ বিকাশ হয় সিহঁতৰ ইমেজিনেশ্যনৰ বিকাশ হয় কল্পনা শক্তিৰ বিকাশ হয় সেইটোহে ইয়াৰ মূল উদ্দেশ্য নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 96 ইয়াতে সুধিছে 6ষ্ঠ মানৰ ছাত্ৰ নবীনে পাঠ এটা পঢ়িবলৈ অসুবিধা পাইছে শিক্ষকে তাক এটা উজু পাঠ পঢ়িবলৈ দিছে আৰু তাৰ ঠাইত ভগাই পঢ়াৰ ব্যৱস্থা কৰিছে শিক্ষকগৰাকীয়ে নবীনক কৰা এই সহায়টো হৈছে তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ 1 হ'ব স্কেফল্ডিং লে ভাইগটস্কিৰ যিটো ছ'চিঅ' ইণ্টাৰেকশ্যনিষ্ট থিয়ৰী হয় সামাজিক আন্তঃক্ৰিয়াবাদী তত্ত্ব তাতে আমি পাইছিলোঁ স্কেফল্ডিঙৰ বিষয়ে আমি পাইছিলোঁ তো স্কেফল্ডিঙত কি হয় মই ডাইৰেক্টলি কৈছোঁ ইমান থিয়ৰীবিলাক আৰু কৈ নাথাকোঁ তাত আমি ZPDৰ কথাও পাইছিলোঁ বা স্কেফল্ডিঙৰ কথাও পাইছোঁ যে শিক্ষক বা সমনীয়াই যিটো এটা সমৰ্থন দিব ল'ৰা ছোৱালীক কোনো এজন ছাত্ৰই যেতিয়া অকলে তেওঁ সমস্যাটো সমাধান কৰিব নোৱাৰে প্ৰব্লেম ছল্ভ কৰিব নোৱাৰে তাত
তেওঁতকৈ এজন দক্ষ ব্যক্তি, তেওঁ শিক্ষক হ'ব পাৰে, সমনীয় হ'ব পাৰে, মুঠতে তেওঁতকৈ এজন দক্ষ ব্যক্তিয়ে তেওঁক সহায় কৰিব, ছাপৰ্ট দিব। আৰু যেতিয়াই তেওঁ নিজে নিজে কৰিব পৰা হ'ব, লগে লগে তেওঁৰ পৰা ছাপৰ্ট আঁতৰাই দিয়া হ'ব বা তেওঁক সহায় কৰাটো বাদ দিব শিক্ষকগৰাকী, তেওঁক নিজে নিজে কৰিবলৈ দিব। গতিকে ইয়াক কোৱা হয় স্কেফল্ডিং। এই যিটো ছাপৰ্ট দিয়া হ'ল ইয়াকে কোৱা হ'ব স্কেফল্ডিং বুলি। গতিকে ল'ৰা ছোৱালী যাতে স্বতন্ত্ৰভাৱে সিহঁতে ইণ্ডিপেণ্ডেণ্টলি যাতে কামটো কৰিব পাৰে, তাৰ কাৰণে সিহঁতক ছাপৰ্ট দিব, আৰু যেতিয়াই সিহঁতে কৰিব পৰা হ'ব তেতিয়াই ছাপৰ্টটো উঠাই লোৱা হ'ব। তো ইয়াক কি বুলি কোৱা হয়? স্কেফল্ডিং বুলি কোৱা হয়। তো আমি যদি প্ৰশ্নটোত চাওঁ, সেই বিষয়ে কৈছে যে 6ষ্ঠ মানৰ ছাত্ৰ নবীনে পাঠ এটা পঢ়িবলৈ অসুবিধা পাইছে, পাঠটো তেওঁ পঢ়িবলৈ পৰা নাই। তো শিক্ষকে কি কৰিছে? এটা উজু পাঠ পঢ়িব দিছে, তাৰ লগত ভগাই পঢ়াৰ ব্যৱস্থা কৰিছে। সহজ পাঠ এটা পঢ়িবলৈ দিছে আৰু তাৰ লগত ভগাইও পঢ়িবলৈ ব্যৱস্থা কৰি দিছে, আন এজনৰ লগত ভাগ কৰি পঢ়িব দিছে। গতিকে তেওঁক এটা কি দিয়া হৈছে? ছাপৰ্ট দিয়া হৈছে। তেওঁ যিহেতু নিজে অকলে পঢ়িব পৰা নাই, সহজ দিছে আৰু আন এজনৰ লগত দিয়া হৈছে, গতিকে যাতে তেওঁক সহায় কৰা হয়। শিক্ষকগৰাকীয়ে নবীনক সহায় কৰিছে, আৰু এই সহায়টো কেতিয়ালৈকে কৰিব? যেতিয়ালৈকে তেওঁ নিজে নিজে পঢ়িব পৰা নহয় তেতিয়ালৈকে কৰি থাকিব। তো ইয়াক কোৱা হ'ব স্কেফল্ডিং বুলি। নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 97। ইয়াতে সুধিছে ভাষাৰ শিক্ষণৰ কোনটো অভিগমে ভাষা এক অভ্যাস বুলি বিশ্বাস কৰে? যে ভাষা এক অভ্যাস, লেংগুৱেজ হৈছে এটা হেবিটৰ ফলত বা অভ্যাসৰ ফলত আমি এটা ভাষা শিকিব পাৰোঁ বুলি কোনটো অভিগমে বিশ্বাস কৰে? ইয়াতে আছে অপশ্যনত যোগাযোগমূলক ভাষা শিক্ষণ আছে, স্বাভাৱিক যিটো অভিগম, সহযোগিতামূলক ভাষা শিক্ষণ আছে, শ্ৰাব্য ভাষিকতা আছে। তো উত্তৰ হ'ব অপশ্যন নম্বৰ 4 হ'ব শ্ৰাব্য ভাষিকতা, যিটো অডিঅ' লিংগুৱেল যিটো আমাৰ এপ্ৰ'চ হয়। চ' এই পদ্ধতিত কি হয়? অডিঅ' লিংগুৱেল মেথডত কি হয়? যে ভাষা অভ্যাসৰ জৰিয়তে শিকিব পাৰি বুলি বিশ্বাস কৰা হয়। যে ভাষা কেনেদৰে শিকিব পাৰি? অভ্যাসৰ জৰিয়তে। কেনেদৰে অভ্যাস কৰা হ'ব? যে পুনৰাবৃত্তি কৰা হ'ব, ৰিপিটেশ্যন কৰা হ'ব, ড্ৰিল কৰা হ'ব, অনুশীলন কৰা হ'ব। গতিকে তাৰ জৰিয়তে এটা অভ্যাস গঠন হ'ব, তাৰপিছত ল'ৰা ছোৱালীয়ে ভাষা ক'ব পৰা হয়। আৰু ইয়াক আৰ্মি মেথড বুলিও কোৱা হয়। গতিকে ইয়াৰ মূল নীতিবিলাক হৈছে যে পুনৰাবৃত্তি, বাৰে বাৰে ৰিপিট কৰিবলৈ দিয়া হ'ব। ধৰি লওক শিক্ষকে এটা চেণ্টেন্স ক'লে, সেই চেণ্টেন্সটো ল'ৰা ছোৱালীক বাৰে বাৰে ৰিপিট কৰিবলৈ কোৱা হৈছে, সিহঁতক মুখস্থ কৰিবলৈ কোৱা হৈছে, সিহঁতক প্ৰেক্টিচ কৰিবলৈ কোৱা হৈছে, আৰু তাৰ ফলত সিহঁতে সেই বাক্যটো ক'ব পৰা হৈছে। গতিকে এনেধৰণে অভ্যাস গঠনৰ জৰিয়তে ভাষা শিকিব পাৰে বুলি বিশ্বাস কৰে কোনটো মেথডে? সেইটো হৈছে শ্ৰব্য ভাষামূলক। ঠিক আছে, তো উত্তৰ অপশ্যন নম্বৰ 4 হ'ব। বাকী মেথডবিলাকতো আপোনালোকে জানেই। 1 নম্বৰত আছে যোগাযোগমূলক, যিটো কমিউনিকেটিভ এপ্ৰ'চ হয়। তো যোগাযোগমূলকত কি হয়? কমিউনিকেটিভ এপ্ৰ'চত যাতে সিহঁতে বাস্তৱ জীৱনৰ পৰিস্থিতিত যাতে সিহঁতে ফলপ্ৰসূভাৱে ভাষা এটা ক'ব পাৰে, সাৱলীলভাৱে যাতে আনৰ লগত যোগাযোগ কৰিব পাৰে, তো তাৰ কাৰণে ইয়াক ভাষা শিকোৱা হয়। গতিকে ইয়াত কোনো ধৰণৰ নিয়ম মুখস্থ কৰা নহয়, যোগাযোগৰ জৰিয়তে ইয়াত ভাষা শিকোৱা হয়। ঠিক তেনেদৰে স্বাভাৱিক যিটো অভিগম আছে, যিটো নেচাৰেল এপ্ৰ'চ বুলি কোৱা হয়। নেচাৰেল এপ্ৰ'চত নেচাৰেলি যেতিয়া পৰিৱেশৰ পৰা ভাষা এটা আহৰণ কৰিব স্বতঃস্ফূৰ্তভাৱে, স্বাভাৱিকভাৱে, এইটো হৈছে নেচাৰেল এপ্ৰ'চ। বাকী আছে ইয়াতে 3 নম্বৰত সহযোগিতামূলক ভাষা শিক্ষণ, যিটো ইয়াক কলেবৰেটিভ লেংগুৱেজ লাৰ্ণিং বুলি কোৱা হয়। তো ইয়াতে কি হয়? ছাত্ৰ ছাত্ৰীসকলে জোৰ বা সৰু সৰু গোট বা সিহঁতে গ্ৰুপ হ'ব, নাইবা সিহঁতে দুজনকৈ জোৰ হ'ব, তাত তেওঁলোকে কাম কৰিব। মুঠতে সহযোগিতা থাকিব, এজনে আনজনক সহায় কৰিব, আলোচনা কৰিব, মত বিনিময় কৰিব, সমস্যা সমাধান কৰিব। তেনেধৰণে যিটো বিভিন্ন কাৰ্যকলাপৰ জৰিয়তে ভাষা শিকিব, সেইটো হৈছে কলেবৰেটিভ লেংগুৱেজ লাৰ্ণিং হয়। ঠিক আছে, তো নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 98লৈকে। ইয়াতে সুধিছে শিশু এটাক আগতে নপঢ়া ৰচনাখণ্ড এটা পঢ়িবলৈ দি তাৰ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ কোৱা গৈছে। শিশুটিৰ এই পঠন হ'ব। তো আগতে নপঢ়া এটা ৰচনাখণ্ড পঢ়িবলৈ দিছে, তাৰ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ কোৱা গৈছে। গতিকে এইটো কি হ'ব? আমি যেনেদৰে আমাক যিবিলাক আমাৰ গদ্যাংশ দিয়ে, তো গদ্যাংশবিলাক আমি কি কৰোঁ? একেবাৰে আমি আগতে নপঢ়া হয়। ঠিক আছে, একেবাৰে আগতে আমি নপঢ়া আনচিন আমাক দিয়া হয়। গতিকে এই শিশুটিও ঠিক একেই কৰিছে, যে নপঢ়া ৰচনাখণ্ড আগতে পঢ়া নাই, পঢ়িবলৈ দিছে, তাৰ তলত কিছুমান প্ৰশ্নৰ উত্তৰ দিবলৈ কৈছে। গতিকে শিশুটিৰ এই পঠনটো কি হ'ব? কেনেদৰে তেওঁ পঢ়িব? প্ৰশ্নবিলাকৰ উত্তৰবিলাক বিচাৰিব, ক'ত আছে? আমি যেনেদৰে প্ৰশ্নটো পঢ়িছোঁ, তাৰপিছত আমি ক'ত গৈছোঁ, সেই প্ৰশ্নটোৰ উত্তৰ ক'ত আছে আমি বিচাৰিছোঁ, কোনটো পেৰাগ্ৰাফত আছে। গতিকে এইটো কি বুলি ক'ব? এইটোক আমাৰ স্কেনিং বুলি কয়। আমি স্কেন কৰিছোঁ। স্কিমিঙত কি হয়? আমি ওপৰে ওপৰে পঢ়ি চাওঁ আৰম্ভণিৰ পৰা শেষলৈকে, তাৰ উদ্দেশ্যটো হৈছে গোটেই পাঠটোৰ এটা মূল ভাৱ কি, সাৰমৰ্ম কি, সেইটো উদ্ধাৰ কৰা। আমি ইমান ডিটেইলছত নপঢ়োঁ, ওপৰে পঢ়ি মূল ভাৱটো আমি উদ্ধাৰ কৰিলোঁ, এইটো স্কিমিং। আৰু স্কেনিঙত হৈছে নিৰ্দিষ্ট আমি তথ্য বিচাৰোঁ, নিৰ্দিষ্ট এটা তথ্য বিচাৰিম। যেনেদৰে ইয়াতে শিশুটিয়েও প্ৰশ্নটো চাই উত্তৰ বিচাৰিব, নিৰ্দিষ্ট সেই উত্তৰটো, কাৰোবাৰ নাম সুধিছে, কিবা চন বা কিবা তাৰিখ সুধিছে, সেই তথ্যটোহে বিচাৰিব ক'ত আছে। ঠিক আছে, গতিকে এইটো কি হ'ব? স্কেনিং হ'ব। নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, 99লৈকে। ইয়াতে সুধিছে শিক্ষকে ছাত্ৰ ছাত্ৰীক 5খন ছবি দেখুৱাই সেই ছবিকেইখনৰ আধাৰত সাধু এটা লিখিবলৈ দিছে।
শিক্ষকগৰাকীৰ এই কাৰ্যটো হৈছে যে শিক্ষকে ছাত্ৰ ছাত্ৰীক 5খন ছবি দেখুৱাইছে আৰু সেই ছবিকেইখনৰ আধাৰত এটা সাধু লিখিবলৈ দিছে গতিকে এইটো এক্টিভিটি কি বুলি কোৱা হ'ব তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ 3 হ'ব ইয়াক সৃষ্টিশীল লিখন বুলি ক'ব ক্ৰিয়েটিভ ৰাইটিং বুলি ক'ব কাৰণ ইয়াত ছবিখন চাইয়ে শিশুটিয়ে সাধুটো লিখিব লাগে তাত সাধুটো কোৱাও নাই তেওঁক তাত লিখাও নাই অকল ছবি আছে ছবি চাই তেওঁ ইমেজিন কৰিব কল্পনা কৰিব এটা সাধু তেওঁ প্ৰস্তুত কৰিব লাগিব ছবিখন চাইয়ে গতিকে তাত তেওঁৰ ক্ৰিয়েটিভিটি প্ৰকাশ পাব গতিকে এই ৰাইটিংটোক ক'ব ক্ৰিয়েটিভ ৰাইটিং বুলি ক'ব ঠিক আছে উত্তৰ অপচন নম্বৰ 3 হ'ব যেহেতু লিখা কাৰ্য 2 আৰু 4 নম্বৰটো আমাৰ এনেও নহয় ইয়াত পঢ়া আৰু কোৱা বুলি কোৱা হৈছে গতিকে এই দুটা আমি ডাইৰেক্টলি এলিমিনেট কৰিব পাৰোঁ আৰু যেটো জিগছ শ্ৰুতলিপিৰ কথা কোৱা হৈছে শ্ৰুতলিখন তো এইটোতো শ্ৰুতলিপিহে হয় তো ইয়াতেতো আমাক শ্ৰুতলিপি দিয়াই নাই ছবিখন চাইহে তেওঁক সাধুটো লিখিব কৈছে গতিকে এইটো উত্তৰ নহয় তো জিগছ শ্ৰুতলিখনটোত কি হয় যে সহযোগিতামূলক হয় এইটো কোঅপাৰেশ্যন থাকিব এটা সম্পূৰ্ণ পাঠ ইউনিটৰ এটা দিব পাৰে শিশুসকলৰ মাজত ভাগ কৰি দিব শিক্ষকে সকলোৰে তাত বেলেগ বেলেগ পাঠটোৰ বেলেগ বেলেগ অংশ পৰিছে আৰু সেই গোটেইবিলাক মিলাই হিয়তে সম্পূৰ্ণ কৰিব লাগিব গতিকে এনে ধৰণৰ যদি শ্ৰুতলিপি দিয়ে হেতুক জিগছ শ্ৰুতলিখন বুলি কয় হিয়তে যি অংশ লাভ কৰিছে প্ৰত্যেকটো গোট বা যি গ্ৰুপ বনাইছে গ্ৰুপবিলাকে বেলেগ বেলেগ অংশ লাভ কৰে তো সেইবিলাক হিয়তে নিজে নিজে পঢ়িব যাৰ ভাগত যি পৰিছে হেতু হিয়তে পঢ়িব আৰু মনত ৰাখিব তাৰ পিছত তেনেদৰে প্ৰত্যেকটো গ্ৰুপে পঢ়ি মনত ৰাখিব আৰু গোটেই গ্ৰুপৰ মাজত কথা পাতি আলোচনা কৰি তেওঁলোকে কাৰ গ্ৰুপত কি পৰিছিল সেইখিনি সজাই পৰাই সম্পূৰ্ণকৈ তেওঁলোকে লিখিব পাঠটো তো ইয়াক জিগছ শ্ৰুতলিখন বুলি কয় নেক্সট কুৱেশ্যন নম্বৰ 100 ইয়াতে সুধিছে ভাষাৰ পাৰদৰ্শিতা প্ৰদৰ্শন ভিত্তিক মূল্যায়নৰ এটা বৈশিষ্ট্য হৈছে তো ইয়াতে সুধিছে যে লেংগুৱেজ প্ৰফিচিয়েন্সি ভাষাৰ পাৰদৰ্শিতা মানে লেংগুৱেজৰ ক্ষেত্ৰত তেওঁৰ কিমান পাৰদৰ্শিতা আছে প্ৰফিচিয়েন্সি আছে কিমান তেওঁ শিকিছে কিমান তেওঁ কাৰ্যক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে বাস্তৱ পৰিস্থিতিটো কিমান ব্যৱহাৰ কৰিব পাৰে সেই প্ৰফিচিয়েন্সি তেওঁৰ কিমান হৈছে তাৰ কাৰণে প্ৰদৰ্শন ভিত্তিক মূল্যায়ন পাৰফৰ্মেন্স বেসড মানে তেওঁ কিমান পাৰফৰ্ম কৰিব পাৰে যি ভাষা তেওঁ শিকিলে তাৰ তেওঁ প্ৰফিচিয়েন্সি কিমান হৈছে তেওঁ কিমান পাৰফৰ্ম কৰিব পাৰিব কিমান তেওঁ বাস্তৱ জীৱনত তাক ব্যৱহাৰ কৰিব পাৰিব তাৰ মূল্যায়নৰ এটা বৈশিষ্ট্য কোনটো হ'ব সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ 3 হ'ব সন্দৰ্ভিত যোগাযোগমূলক কাৰ্য গতিকে প্ৰাসংগিক বা সন্দৰ্ভিত পৰিস্থিতিত এটা যোগাযোগ কৰিব পৰা বা যোগাযোগমূলক কাৰ্য ইহঁতক দিব লাগিব কমিউনিকেটিভ এক্টিভিটিজ ইহঁতক দিব লাগিব সেটা ইহঁতক প্ৰাসংগিক এক্টিভিটিবিলাক দিয়া হ'ব যোগাযোগমূলক ধৰি লওক বজাৰত গৈ তেওঁলোকে কেনেদৰে কথা পাতিব বজাৰত গৈ সিহঁতে বা বেপাৰীৰ লগত সিহঁতে কথা পাতিব পৰা হৈছে নে হোৱা নাই সেইখিনি পাৰদৰ্শিতা ইহঁতৰ হৈছে নে হোৱা নাই সেইটো মূল্যায়ন কৰিব শিক্ষকগৰাকীয়ে তাৰ কাৰণে তেওঁ কি কৰিব পাৰে তেনেধৰণৰ যোগাযোগমূলক এক্টিভিটি দিব পাৰে গতিকে তেনেধৰণৰ এটা প্ৰসংগ ক্ৰিয়েট কৰা হ'ল ক্লাছৰুমত বজাৰৰ এটা এক্টিভিটি কৰিবলৈ দিয়া হ'ল তাত সিহঁতে কমিউনিকেট কৰিব যোগাযোগ কৰিব ল'ৰা ছোৱালীয়ে কথা পাতিব গতিকে তাৰ জৰিয়তে গম পোৱা যাব যে তেওঁৰ সেই পাৰদৰ্শিতা বা প্ৰফিচিয়েন্সি হৈছে নে হোৱা নাই তো এইটো সকলোতকৈ উত্তম হ'ব অপচন নম্বৰ 3 নেক্সট কুৱেশ্যনলৈকে যদি যাওঁ কুৱেশ্যন নম্বৰ 101 ইয়াতে দুটা উক্তি দিয়া হৈছে এই নম্বৰত কৈছে পঠন হৈছে মাত্ৰ বৰ্ণ আৰু উচ্চাৰণৰ সম্পৰ্ক বুলি শব্দবোৰ শুদ্ধকৈ উচ্চাৰণ কৰা তো এইটো শুদ্ধ নহয় কিয় শুদ্ধ নহয় কাৰণ পঠন মানে অকল যে বৰ্ণ বা তাৰ উচ্চাৰণ আমি কৰিব পাৰিছো শব্দবিলাক শুদ্ধকৈ উচ্চাৰণ কৰিব পাৰিছো তাকে পঠন বুলি নকয় কিবা এটা পঢ়াকে পঠন নকয় পঠন মানে পঢ়ি তাৰ অৰ্থ বুজাটোক পঠন কয় আমি যি পঢ়িছো ল'ৰা ছোৱালী যি পঢ়িছে তাৰ অৰ্থ বুজি পাব লাগিব তেতিয়াহে পঠন সম্পূৰ্ণ বুলি কোৱা হয় আৰু বাকি আমি এনে পঢ়ি গৈছো অৰ্থ বুজি পোৱা নাই হেতুক পঢ়া বুলি কয় পঠন হ'ব লাগিলে আমি অৰ্থ বুজি পাব লাগিব গতিকে সেই কাৰণে প্ৰথমটো আমাৰ ভুল হ'ল ষ্টেটমেন্টটো দ্বিতীয় ষ্টেটমেন্টত কি আছে যে পঠন হৈছে অৰ্থ পাবৰ কাৰণে কৰা চিহ্নবোৰৰ বিসংকেতিকৰণ তো এইটোৱে শুদ্ধ হয় যে পঠন মানে হৈছে অৰ্থ পাবৰ কাৰণে আমি অৰ্থ পাব লাগিব অৰ্থ পোৱাৰ কাৰণে আমি কি কৰোঁ তাত যিবিলাক চিহ্ন আছে চিহ্ন মানে যিবিলাক বৰ্ণ আছে সেই বৰ্ণবিলাকক আমি বিসংকেতিকৰণ বা ডিকোডিং কৰোঁ সেই বৰ্ণবিলাক লগ লাগি শব্দ হ'ল তো শব্দবিলাক লগ লাগি বাক্য হ'ল তো সেইবিলাকৰ পৰা আমি এটা অৰ্থ উদ্ধাৰ কৰোঁ তাক ডিকোডিং বুলি কোৱা হয় গতিকে পঠন মানে আমি এই চিহ্নবিলাক বা বৰ্ণবিলাক শব্দবিলাকৰ পৰা অৰ্থ উদ্ধাৰ কৰাটো হৈছে পঠন তো উত্তৰ কি হ'ব তেতিয়াহ'লে এটো আমাৰ অশুদ্ধ বিটো শুদ্ধ গতিকে অপচন নম্বৰ 2 হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনলৈকে আহিছো এটা কুৱেশ্যন নম্বৰ 102 ইয়াতে সুধিছে এগৰাকী শিক্ষকে তেওঁৰ ছাত্ৰ ছাত্ৰীৰ শ্ৰৱণ মূল্যায়ন কৰিবৰ কাৰণে তলত দিয়া কোনটো কাৰ্য কৰিব কিহৰ মূল্যায়ন কৰিব শ্ৰৱণৰ মূল্যায়ন কৰিব তাৰ কাৰণে কি এক্টিভিটি কৰিব পাৰে প্ৰথমটোত কৈছে সাধু এটা কৈ দি সেইটো বুজি পোৱাৰ আধাৰত ছাত্ৰ ছাত্ৰীক প্ৰশ্ন সুধিব ঠিক আছে গতিকে ল'ৰা ছোৱালী কি কৰিব সাধু এটা কৈ দিব আৰু সাধুটো কিমান বুজি পালে ল'ৰা ছোৱালীয়ে তাৰ ওপৰত ল'ৰা ছোৱালীক প্ৰশ্ন সুধিব গতিকে এইটো এক্টিভিটি আমি কৰিব পাৰো শ্ৰৱণৰ মূল্যায়নৰ কাৰণে কাৰণ শ্ৰৱণৰ মূল্যায়ন মানে ল'ৰা ছোৱালী ভালকে শুনিছে নে শুনা নাই
বা শুনি বুজি পাইছে নে পোৱা নাই অকল শুনিলে নহ'ব শুনি বুজি পোৱাটোক শ্ৰৱণ বুলি কয় গতিকে শিক্ষকে যেতিয়া কৈ থকা কথাখিনি বা সাধুটো ল'ৰা ছোৱালী বুজি পাইছে নে পোৱা নাই সেইটো তেতিয়া গম পাব যেতিয়া সেই সাধুটোৰ ওপৰত প্ৰশ্ন সুধিব তো প্ৰশ্ন যদি উত্তৰ দিব পাৰে শিক্ষকগৰাকীয়ে গম পাব যে সিহঁতৰ শ্ৰৱণ হৈছিলে আৰু যিয়ে দিব পৰা নাই তাৰমানে সিহঁতৰ শ্ৰৱণ হোৱা নাই মানে সিহঁতে শুনি বুজি পোৱা নাই তো 1 নম্বৰতে ইয়াৰ শুদ্ধ উত্তৰ হ'ব নেক্সট কুৱেশ্যনলৈকে আহিছোঁ 103 নম্বৰ ইয়াতে সুধিছে ভাষাৰ অৰ্থৰ সৈতে সম্পৰ্কিত তলৰ কোনটো ভাষাৰ অৰ্থৰ সৈতে সম্পৰ্কিত সো শব্দাৰ্থ তত্ত্ব আছে বাক্য তত্ত্ব ৰূপ তত্ত্ব আৰু ধ্বনি তত্ত্ব তো ইয়াৰ উত্তৰটো অপশ্যন নম্বৰ 1 হ'ব শব্দাৰ্থ তত্ত্ব যে ভাষাৰ অৰ্থৰ সৈতে সম্পৰ্কিত হৈছে শব্দাৰ্থ তত্ত্ব যাক ইংৰাজীত সিমেন্টিক্স বুলি কয় সো সিমেন্টিক্স বা শব্দাৰ্থ তত্ত্ব শব্দ বা বাক্যৰ অৰ্থৰ অধ্যয়ন কৰে শব্দ বা বাক্যৰ অৰ্থৰ অধ্যয়ন কৰে বাকি ইয়াতে 2 নম্বৰ আছে বাক্য তত্ত্বটোক সিনট্যাক্স বুলি কোৱা হয় শব্দসমূহ কেনেকৈ বা শব্দসমূহ লগ লাগি কেনেদৰে শুদ্ধ বাক্য গঠন কৰে তাৰ অধ্যয়ন কৰে সিনট্যাক্সে গতিকে এই বাক্য গঠনৰ লগত জড়িত সিনট্যাক্সটো তাৰপিছত ৰূপ তত্ত্ব যেটো মৰ্ফোলজি বুলি কোৱা হয় শব্দৰ গঠন আৰু সৃষ্টিৰ অধ্যয়ন কৰা হয় ইয়াতে মৰ্ফোলজিত ৰূপ তত্ত্বত কেনেদৰে শব্দৰ গঠন হয় বাক্যৰ গঠনটো আমাৰ বাক্য তত্ত্বত থাকে শব্দৰ গঠনটো আমাৰ ৰূপ তত্ত্বত থাকিব বাকি ধ্বনি তত্ত্ব আছে এটা কেনেদৰে ধ্বনিবিলাক উৎপন্ন হয় বিভিন্ন ধ্বনি প ফ ব ভ ম এইবিলাক কেনেদৰে উৎপন্ন হ'ব বাকি এইবিলাক কেনেদৰে উচ্চাৰিত হয় তো এইবিলাকৰ যি অধ্যয়ন কৰে ধ্বনিৰ যি অধ্যয়ন কৰিব সাউণ্ডৰ যেটো ষ্টাডি কৰিব হেতু হৈছে ধ্বনি তত্ত্ব ই সাউণ্ডৰ লগত জড়িত তো এই ডিফাৰেন্সবিলাক মনত ৰাখিব লাগিব শব্দাৰ্থ তত্ত্বটো শব্দৰ অৰ্থৰ লগত জড়িত বাক্য তত্ত্বটো বাক্যৰ গঠনৰ লগত জড়িত ৰূপ তত্ত্বটো শব্দৰ গঠনৰ লগত জড়িত ধ্বনি তত্ত্বটো ধ্বনিৰ লগত জড়িত ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 104 ইয়াতে সুধিছে তলত দিয়া কোনটো ভাষা শিকনৰ আদৰ্শ নহয় ভাষা শিকনৰ কোনটো আদৰ্শ নহয় তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 হ'ব ব্যাকৰণৰ গঠন বা সূত্ৰসমূহ মুখস্থ কৰি ভাষা শিকা গতিকে আমি মুখস্থ কৰি যদি আমি ভাষা শিকো বা ব্যাকৰণৰ গঠন বা সূত্ৰবিলাক তো এইটো আমাৰ শিকনৰ আদৰ্শ নহয় আমি বুজি পাই শিকিব লাগিব তো ৰট লাৰ্নিং বা এনেদৰে মুখস্থ এইবিলাক থাকিলে সেইবিলাক আমাৰ নিগেটিভ হয় তো উত্তৰ অপশ্যন নম্বৰ 3 হ'ব নেক্সট কুৱেশ্যনটোলৈকে আহিছোঁ 105 নম্বৰ ইয়াতে সুধিছে এগৰাকী শিক্ষকে ব্লেকবোৰ্ডৰ সমাজত এটা শব্দ লিখি দি ছাত্ৰ ছাত্ৰীবোৰক সেই শব্দটোৰ সৈতে সম্পৰ্কিত যিমান পাৰে সিমান শব্দ ভাবিবলৈ দিছে শিক্ষকগৰাকীৰ এই কাৰ্যটোৰ উদ্দেশ্য হৈছে তো ইয়াৰ উত্তৰ হ'ব 1 নম্বৰটো যেটো শব্দ ভাণ্ডাৰ বৃদ্ধি কৰা কাৰণ শিক্ষকগৰাকীৰ উদ্দেশ্যটোৱে সেইটোৱে যে মাজত কি কৰিছে এটা শব্দ লিখি দিছে এটা মূল শব্দ ব্লেকবোৰ্ডৰ মাজত লিখি দিছে আৰু সেই শব্দটোৰ লগত জড়িত যিমান শব্দ ল'ৰা ছোৱালীয়ে ক'ব পাৰে সিহঁতক ক'ব দিছে ধৰি ললো শিক্ষকগৰাকীয়ে মাজত পথাৰ লিখিছে এটা পথাৰৰ লগত জড়িত কি শব্দ থাকিব পাৰে ল'ৰা ছোৱালীবিলাকক ক'বলৈ দিছে আৰু এটা শব্দ জাল প্ৰস্তুত কৰা হৈছে মূল শব্দটো হৈছে পথাৰৰ লগত সিহঁতে খেতি লিখিব তাত ধান লিখিব পাৰে এনে ধৰণে যিমান জড়িত শব্দ আছে সিহঁতে প্ৰত্যেকজনে এটা এটাকে কৈ যাব গতিকে ইয়াৰ জৰিয়তে শব্দ সম্ভাৰ বৃদ্ধি কৰিব বিচৰা হৈছে ভোকেবুলাৰী সিহঁতৰ যাতে ষ্ট্ৰং হয় সেইটো হৈছে মূল উদ্দেশ্য তো এইখিনি আছিল পেডাগজি কুৱেশ্যন এতিয়া আমি আহিম আমাৰ যেটো পদ্যাংশ ইয়াতে দিয়া আছে যে গধূলি হৈছে মলয়া বইছে বেলিতি গৈছে বুঢ়ী সোণালী বৰণে পৰি হাবি বনে চমকে পৃথিৱী জুৰি এনে ধৰণে ইয়াত এটা কবিতা দিয়া আছে তো কবিতাটো যদি আমি পঢ়ো ইয়াতে গধূলি সময়ছোৱাৰ কথা কৈছে গধূলি হৈছে মলয়া বইছে মলয়া বতাহৰ কথা কৈছে বেলিতিও বুৰ গৈছে মাৰ গৈছে আৰু গোটেই হাবি বননি সোণালী বৰণ হৈছে কাৰণ বেলিতি যত মাৰ গৈছে তো সেই বেলিৰ যেটো পোহৰ হেতুৰ ফলত সোণালী বৰণ হৈছে গতিকে গধূলি সময়ৰ সোৱাৰ ইয়াত কথা কোৱা হৈছে বা প্ৰকৃতিখন কেনে ধৰণৰ হয় গধূলি সময়ছোৱাত সেই বিষয়ে কোৱা হৈছে আৰু শেষৰ ফালে যদি আমি চাওঁ ইয়াতে আমাৰ মানুহৰ জীৱনৰ কথাও কৈছে গধূলি সময়ত কেনে ধৰণৰ হয় যে হালোৱা হজুৱা কনিয়া ভঙুৱা এই সকলোবিলাক নিজৰ পজালৈ ঘূৰি আহে হালোৱাজনো হাল এৰি গুচি আহে হজুৱাজনো আহিব কানিয়া ভঙুৱাজনো আহিব সকলোৱে কি হয় ঘৰলৈ আহে অফিস সামৰি সকলে ঘৰ আহিব অফিস কৰাবিলাকে সেই বিষয়ে কৈছে গতিকে প্ৰকৃতিৰ কথা কৈছে মানুহৰ কথা কৈছে ঠিক আছে তো আমি যদি চাওঁ প্ৰশ্নটো 106 নম্বৰ ইয়াতে সুধিছে টকৰা পজালে কোন উভতি আহিছে তো শেষৰ ফালে আছিল আমাৰ টকৰা পজাৰ কথা যে হালোৱা হজুৱা কানিয়া ভঙুৱা টকৰা পজালৈ ঘূৰি গতিকে উত্তৰ হ'ব আমাৰ অপশ্যন নম্বৰ 3 হালোৱা হজুৱা কানিয়া ভঙুৱা নেক্সট কুৱেশ্যনত আছে 107 নম্বৰ ইয়াতে সুধিছে যে বইছে গৈছে বৰুণ দিবৰু নৈ লৈ হৈ এই শব্দবিলাক একাধিক্ৰমে ইয়াৰ কমলতৰ ৰূপ বা যেটো শৰ্ট ফৰ্ম সেই শৰ্ট ফৰ্মটো আমাক ক'বলৈ দিছে যেনে ইয়াতে বইছে গৈছে এনেদৰে ফৰ্মটো দিয়া আছে গতিকে বইছে গৈছে হ'ব বট উইকাৰ হ'ব গতিকে উত্তৰ অপশ্যন নম্বৰ 4 হ'ব বইছে গৈছে বাকি বৰণটো বৰ্ণ হ'ব দিবৰুটো দিব্ৰু হ'ব নদী এনে ধৰণে হ'ব অপশ্যন নম্বৰ 4 হ'ব শুদ্ধ উত্তৰ
নেক্সট কুৱেশ্যন 108 নম্বৰ ইয়াতে সুধিছে পৃথিৱী জুৰি কি চমকি উঠিছে গোটেই পৃথিৱীখন জুৰি কি চমকি উঠিছে তো ইয়াৰ উত্তৰটো আমি প্ৰথম ভাগতে পাম যে সোণালী বৰণে পৰি হাবি বনে চমকে পৃথিৱী জুৰি গতিকে সোণালী বৰণে পৰি হাবি বনে তো আমি ইয়াত উত্তৰটো পাম অপশ্যন নম্বৰ 1 হ'ব হাবিয়ে বননিয়ে বিচৰিত হোৱা সোণালী ৰং গোটেই হাবিয়ে বননিয়ে যি সোণালী ৰং পৰিছে কাৰণ বেলিটো মাৰ গৈছে তাৰ যেটো বৰণ পৰিছে হেতুৰ কথা কৈছে নেক্সট কুৱেশ্যন 109 নম্বৰত কৈছে পদ্যাংশটোৰ কোনটো কাব্য অলংকাৰ প্ৰয়োগ পৰিলক্ষিত ইয়াত কি কাব্য অলংকাৰ আমি দেখিবলৈ পাইছো উত্তৰ ইয়াত অপশ্যন নম্বৰ 4 হ'ব অনুপ্ৰাস হ'ব প্ৰতিটো ক্লাছতে মই কৈ আছো অনুপ্ৰাসৰ বিষয়ে কাৰণ ইয়াতো আমি যদি চাও ৰিপিটেশন হৈছে যেতিয়া ৰিপিটেশন হ'ব এটোক আমি অনুপ্ৰাস অলংকাৰ বুলি কওঁ যেনে ইয়াতে যদি চাও বইছে ইয়াতে সে ঠিক তেনেদৰে গৈছে ইয়াতে ৰিপিট হৈছে সে ৰিপিট হৈছে ইয়াতে যদি চাও বুঢ়ী ইয়াতে চালে জুৰি তো এনেদৰে ৰিপিট হোৱা আমি দেখা পাইছো আৰু শেষৰ ফালে ৰিপিট হৈছে আৰু যেতিয়া শেষত আমাৰ অন্তত যেতিয়া ৰিপিটেশন হয় তেতিয়া অন্তানুপ্ৰাস বুলি কোৱা হয় কিন্তু আমাৰ উত্তৰ ইয়াতে অনুপ্ৰাস হ'ব অনুপ্ৰাসৰ কি ভাগ সুধিলে অন্তানুপ্ৰাস হ'ব নেক্সট কুৱেশ্যন 110 নম্বৰ ইয়াতে সুধিছে গধূলি শব্দটোৰ এটা সমাৰ্থসূচক শব্দ তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ 2 হ'ব মুনিচুনি বেলা বুলি কোৱা হয় মুনিচুনি বেলা মানে এই গধূলি সময়ত মানুহ যেতিয়া প্ৰায় নেদেখা হয় সেই সময়ছোৱাখিনিক মুনিচুনি বেলা বা গধূলি সময় বুলি কোৱা হয় নেক্সট কুৱেশ্যন 111 নম্বৰ ইয়াতে সুধিছে পদ্যাংশটোত কিহৰ বৰ্ণনা কৰা হৈছে গতিকে মই প্ৰথমতে কৈছো কিহৰ বৰ্ণনা কৰা হৈছে উত্তৰ হ'ব ইয়াতে অপশ্যন নম্বৰ 2 হ'ব সন্ধ্যাৰ প্ৰকৃতিৰ লগতে মানুহৰ দিনান্তৰ বৰ্ণনা গতিকে সন্ধিয়া সময় বা গধূলি সময়ছোৱাৰ এই প্ৰকৃতি কেনে ধৰণৰ হয় সেই বিষয়ে বৰ্ণনা কৰিছে আৰু শেষৰ ফালে আমাৰ মানুহৰ কথা কৈছে দিনান্তৰ মানে দিনটোৰ অন্তত মানুহৰ কি হয় সেই গধূলি সময়ছোৱাখিনিত সেই বিষয়ে কৈছে যে মানুহবিলাক নিজ নিজ পজালৈ ঘূৰি আহে হালুৱাজনো আহিব অফিচ কৰা মানুহজনো আহিব তো এই বিষয়ে ইয়াতে কৈছে ঠিক আছে তো এতিয়া আহিব আমাৰ ৰচনা খণ্ড যেটো দিয়া হৈছে ইয়াতে বিভিন্ন জাতি বিষয় বা আমি কিছু বুৰঞ্জীমূলক কথা ইয়াত উল্লেখ কৰা আছে এই গোটেই গদ্যাংশটোত তো আমি ডাইৰেক্টলি কুৱেশ্যনলৈকে যাম যেনেদৰে আমি পেডাগজি কুৱেশ্যনত পাইছিলোঁ যে আমি কুৱেশ্যন পঢ়ি তাৰ পিছত আমি স্কেনিং কৰিম বিচাৰিম সেই প্ৰশ্নটোৰ উত্তৰ ক'ত আছে যে 112 নম্বৰ প্ৰশ্নত আছে যে আহোমসকলৰ শাসনকালত কাঁহ পিতলৰ কাম কৰা মুছলমান লোকসকলক কি বুলি জনা যায় যে আহোমসকলৰ শাসনকালত কাঁহ পিতলৰ যি কাম কৰিছিলে মুছলমানসকল তেওঁলোকক কি বুলি জনা যায় এটো শেষৰ ফালে আমি পাইছো ইয়াতে পাম আমি আনহাতে আহোম ৰাজত্বকালত কাঁহ পিতলৰ হতে জড়িত ইছলাম ধৰ্মাৱলম্বী লোকসকলক মৰিয়া বুলি জনা যায় গতিকে আপোনালোকে এবাৰ প্ৰথমতে পঢ়ি ল'ব তেতিয়া আমাৰ সুবিধা হ'ব এই বিচৰতে সুবিধা হ'ব হেতুৱে বাকি বেলেগ একোনে বিচৰতে আমাৰ সুবিধা হয় যদি আমি এবাৰ পঢ়া থাকে আমাৰ এটা অনুমান হয় যে কোনটো প্যাৰাগ্ৰাফত কোনবিলাক কথা জড়িত হৈ আছে এটা অনুমান হয় ঠিক আছে তো মৰিয়া হ'ব উত্তৰ হ'ব অপশ্যন নম্বৰ 1 হ'ব নেক্সট কুৱেশ্যন 113 নম্বৰ তো ইয়াতে সুধিছে দেখি মুছলমানসকল মূলত কোন ঠাইৰ বাসিন্দা যিবিলাক দেখি মুছলমান আছিলে সেইবিলাক কোন ঠাইৰ বাসিন্দা আছিলে তো ইয়াতে পাম আমি এই প্যাৰাগ্ৰাফটোতে শেষৰ প্যাৰাগ্ৰাফত ইয়াতে আছে যে দেখিসকল মূলত অবিভক্ত গোৱালপাৰা জিলাৰ বাসিন্দা ঠিক আছে অবিভক্ত গোৱালপাৰা জিলা উত্তৰ অপশ্যন নম্বৰ 1 হ'ব নেক্সট কুৱেশ্যন মূলত কোচ ৰাজবংশী মেছ কছাৰী আৰু থলুৱা জনগোষ্ঠীৰ পৰা ইছলাম ধৰ্মৰ দীক্ষালৈ ধৰ্মান্তৰিত হোৱা লোকসকল হৈছে যে কোনবিলাক কোচ কছাৰী বা মেছ কছাৰী আছিলে যিবিলাক থলুৱা জনগোষ্ঠীৰ পৰা ইছলাম ধৰ্মৰ দীক্ষালৈ তেওঁলোকে ধৰ্ম ৰূপান্তৰ কৰিছে তো ইয়াৰ উত্তৰটো আমি শেষৰ ফালে পাম শেষৰ লাইনতে আছে দেখিসকল মূলত কোচ ৰাজবংশী মেছ কছাৰী আদি খিলঞ্জীয়া জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত হোৱা লোক কোনসকল দেখিসকল তো উত্তৰ হ'ব অপশ্যন নম্বৰ 2 হ'ব নেক্সট কুৱেশ্যন 115 নম্বৰ ইয়াতে সুধিছে ৰজা সৌস্তভ হাছানে কোনখন দেশ জয় কৰিছিলে ৰজা সৌস্তভ হাছানে তো এই বিষয়ে আমি প্ৰথম প্যাৰাগ্ৰাফটোত পাম সৌস্তভ হাছানৰ বিষয়ে তো ইয়াতে আমি পাম প্ৰথম প্যাৰাগ্ৰাফটোৰ মাজৰ ভাগতে আছে ইয়াতে যে তুৰস্কৰ ৰজা সৌস্তভ হাছানে চীন জয় কৰি গতিকে সৌস্তভ হাছানে কি জয় কৰিছিলে কোন দেশ চীন দেশ জয় কৰিছিলে তো আমাৰ উত্তৰ কি হ'ব অপশ্যন নম্বৰ 4 হ'ব নেক্সট কুৱেশ্যন বৈবাহিক শব্দটোৰ প্ৰত্যয় ভাঙি দেখুৱা তো মই আগৰ ক্লাছতো কৈছো প্ৰত্যয়ত আমি মূল শব্দটো বিচাৰিম যে বৈবাহিক শব্দটোৰ মূল শব্দ কোনটো হেতু হৈছে বিবাহৰ পৰাই বৈবাহিক হৈছে গতিকে আমি যদি চাও উত্তৰ অপশ্যন নম্বৰ 4 হ'ব বিবাহ থকা ইয়াত এটাই অপশ্যন আছে ঠিক আছে বিবাহক বৈবাহিক নেক্সট কুৱেশ্যন 117 নম্বৰ ইয়াতে সুধিছে যে উদ্ধৃত ৰচনা খণ্ডত থকা মুষ্টিমেয় শব্দটোৰ অৰ্থ কি সো মুষ্টিমেয় মানে কম সংখ্যক মানুহক বুজায় বা কম সংখ্যক বুজায় গতিকে ইয়াত হ'ব অপশ্যন নম্বৰ 3 হ'ব এমুঠিমান মাত্ৰ গতিকে কম সংখ্যক বুজায় মুষ্টিমেয় মানে
নেক্সট কুৱেশ্যন 118 নম্বৰ ইয়াতে সুধিছে তুৰ্কী সেনাপতি বখতিয়াৰ খিলজী কামৰূপত প্ৰৱেশ কৰাৰ সময়ত কামৰূপৰ কোনজন শাসকে তেওঁৰ সেনাবাহিনীক পৰাস্ত কৰিছিলে যেতিয়া তেওঁ কামৰূপত প্ৰৱেশ কৰিছিলে বখতিয়াৰ খিলজীয়ে তেতিয়া কামৰূপৰ কোনজন শাসকে তেওঁক সেনাবাহিনীক পৰাস্ত কৰিছিলে তো ইয়াৰ উত্তৰো আমি প্ৰথম পেৰাগ্ৰাফটোতে আমাৰ আছে এই বিষয়ে তো আমি ইয়াতে 4 নম্বৰ হাৰিতে আমি পাম ইয়াতে প্ৰথম পেৰাগ্ৰাফৰ যে তুৰ্কী সেনাপতি বখতিয়াৰ খিলজীৰ নেতৃত্বত কামৰূপত প্ৰৱেশ কৰা মুছলমান সৈন্যসকল কামৰূপৰ ৰজা পৃথ্বীৰ হাতত পৰাস্ত হৈছিল গতিকে ইয়াতে উত্তৰ আমাৰ হ'ব পৃথ্বী হ'ব তো উত্তৰ অপচন নম্বৰ 2 হ'ব নেক্সট কুৱেশ্যন 119 নম্বৰ ইয়াতে সুধিছে আলিমেছৰ বিষয়ে অশুদ্ধ উক্তিটো বাছি উলিওৱা আলিমেছ যে প্ৰথমটোত কোৱা হৈছে আলিমেছৰ ইছলাম ধৰ্মাৱলম্বীৰ ঘৰত জন্ম হৈছিল আলিমেছৰ ইছলাম ধৰ্মাৱলম্বী মানুহৰ ঘৰত জন্ম হৈছিল বুলি কৈছে তো আলিমেছৰ বিষয়ে আমি প্ৰথম পেৰাগ্ৰাফটোতে পাম ইয়াতে 5 নম্বৰ হাৰিটোত আমাৰ ইয়াতে আছে যে আলিমেছ নামৰ এজন ইছলাম ধৰ্মলৈ ৰূপান্তৰিত জনজাতীয় ৰজা আলিমেছ তেওঁ কোন হয় যে ইছলাম ধৰ্মলৈ ৰূপান্তৰিত হোৱা এজন জনজাতীয় ৰজা আছিল যে ইছলাম ধৰ্মলৈ ৰূপান্তৰিত হৈছে গতিকে তেওঁ ইছলাম মানুহৰ ঘৰত জন্ম হোৱা নাছিলে গতিকে এইটোৱে আমাৰ কি হ'ব অশুদ্ধ হ'ব অপচন নম্বৰ 1 কাৰণ ইয়াতে কৈছে ইছলাম ধৰ্মী মানুহৰ ঘৰত জন্ম হৈছিল বুলি তো জন্ম হোৱা নাছিলে তেওঁ পৰৱৰ্তী সময়তহে ধৰ্ম সলনি কৰিছিলে শেষৰ কুৱেশ্যনত আছে জিকিৰসমূহৰ ৰচক কোন আছিলে যে জিকিৰসমূহ কোনে ৰচনা কৰিছিলে তো এই বিষয়ে আমি পাম ক'ত আমি প্ৰথম পেৰাগ্ৰাফটোৰ শেষৰ ফালে আমি পাম যে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰা মহান পীৰ হজৰত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ তো উত্তৰ আমাৰ হ'ব অপচন নম্বৰ 3 হ'ব হজৰত আজান ফকীৰ তো এই কুৱেশ্যনখিনি আছিলে আমাৰ 7 ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা 2026 7 ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা পেপাৰ 2 লেংগুৱেজ 1 ঠিক আছে তো আমি নেক্সট ক্লাছত 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা পেপাৰ 2 লেংগুৱেজ 1 আমি আলোচনা কৰিম তো পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ